নাপিত নীলপতি গণৰ কাম পৰক এরামে তৈল পুরো বন্ধনা যোগ পূর্ণ জল নীলপতির দীর্ঘ বস্তু ভূষণ যিমানবোৰ গাঁওবাসী আছে সকলো জীৱই পৰীক্ষিতৰ দৰে মুক্তি লাভ কৰিব আৰু এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ ইয়ালৈকে পুত্ৰৰূপে আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থকা, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা, ককাই ভাইৰ মাজত মনোমালিন্য ঘটা, সীমাঘৰীয়াৰ লগত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ এই ভাগৱত ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব, ভক্তি ধৰ্ম, ভক্তি মানে পোহৰ, তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। আৰু ইতিমধ্যে যদি আহিছে, ভাগৱত শুনাৰ লগে লগে ইয়াৰ আমূল পৰিৱৰ্তন হ'ব। ভাগৱত আমি কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হৈ গুণৱন্ত, দুৰ্জনো সজনো হৈ দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাই থৈছে কি বুলি, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিব মহা যত্ন কৰি। এই ভাগৱত শাস্ত্ৰ আমি মহা যত্ন কৰি শুনিবলৈ আহিব লাগে। বিশেষণ লৈ আছে কিয়, বিষয়ৰ দোষ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱত শুনিব পাৰোঁ, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। যাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল, যিজনক ভগৱানলৈ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ প্ৰজাতিৰ জন্ম হৈছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱানে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ প্ৰজাতিৰ জন্ম দিছিল। তৎসত্বেও অভিভক্ত হৈ গ'ল। কিয়? ভগৱানে দিয়া প্ৰতিভাটো তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে। আমাক ভগৱানে প্ৰত্যেককে কিবা নহয় কিবা প্ৰতিভা দিছে। আমিও যদি পৰীক্ষিতৰ দৰে প্ৰয়োগ কৰিব নাজানো, আমাৰ জীৱনলৈ বিপদ নামি আহিব। যাৰ কাৰণে অৰ্জুনক কৃষ্ণ কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। মই তোমাক ধনটো সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু তোমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা, ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি বাস্তৱ সমাজত বহুত মানুহ ধনৰ কাৰণে নিজৰ জীৱনটো আনৰ হাতত এৰিব লগা হৈছে। কাৰোবাক উগ্ৰপন্থীয়ে উঠাই দি মাৰিছেগৈ, কাৰোবাক ঘৰতে চুৰ ডকাইতে মাৰিছে, আৰু কোনোবা ধনৰ কাৰণেই বিপদগ্ৰস্ত হৈছে। গতিকে ধনৰ যদি প্ৰয়োগ নাজানে, ধনেই মৃত্যুৰ কাৰণ হৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে, যে ভগৱানে আমাক যিবোৰ প্ৰতিভা দি পঠিয়াইছে, কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মালিক, কাৰোবাক খেতিয়ক, কাৰোবাক ব্যৱসায়ী ইত্যাদি ইত্যাদি।
কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানিব। কিন্তু ভগৱানৰ কথা হৈছে যে তোমাক যে মই এটা আনতকৈ বেছি ভাল প্ৰতিভা দিছোঁ, সেই প্ৰতিভাটো তুমি মোৰ কাৰণে ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে এইখিনি জগত। অহমেবা চ মে অগ্ৰে ন অন্য সৎকৰণ প্ৰেক্ষাত অহম যোগেতৈছ যোগ অৱশিষ্টতে শ্ৰীচয় অহম। ভগৱানে কৈছে আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত আপোনালোকে এই শৰীৰটো ব্যৱহাৰ কৰিব। আজি আপোনালোকৰ মণিপুৰ আঞ্চলিক ভাগৱত পৰিচালনা সমিতিয়ে যদিও 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত তাত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ বুলি এই চিঠিত উল্লেখ কৰিছে, কিন্তু বেদৰ মতে, ভাগৱতৰ মতে, আমাৰ মহাপুৰুষৰ দৰ্শন মতে আজি এই মণিপুৰ আঞ্চলিক ভাগৱত পৰিচালনা সমিতিয়ে 3দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো 3দিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছে, মূত চিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নামত যজ্ঞমুখী কৰি দিওঁ মৰ্ম। আপোনালোকে 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে, নিখুঁতভাৱে পৰিচালনা কৰিবৰ কাৰণে এই গাঁৱৰ, এই অঞ্চলৰ যুৱক যুৱতী আইৰ বাবে আজি 3 মাহ বা 2 মাহৰ আগৰ পৰাই কায়িক মানসিক বৌদ্ধিক আৰ্থিক ইয়াত কৰি চেষ্টা কৰিছে। ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি এটা খোজ দিব পাৰা, এতিয়া তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলম প্ৰাপ্তি নিৰ্দিষ্ট। প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আপোনালোকৰ এই 3টা দিনৰ কাৰ্যসূচী এইখন গাঁৱৰ, এই অঞ্চলৰ যুৱক যুৱতী আইৰ বাবে জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ এটা সৌভাগ্য। মনত ৰাখিব কথা। আপোনালোকে এই 3দিনীয় কাৰ্যসূচীত কোনোবাই সহযোগ নকৰি, এজন ব্যৱসায়ীয়ে 3 দিন ব্যৱসায় কৰি 50 লাখ টকা উপাৰ্জন কৰিব পাৰিব। কোনোবাই এখন নতুন গাড়ী কিনি ল'ব পাৰিব 3টা দিনৰ ভিতৰত। কোনোবাই বহুত সম্পত্তি ঘটিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। আমি যিবোৰ বাহিৰত ঘটিছোঁ এইবোৰ লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। এতিয়া আমাৰ মহাপুৰুষ গুৰুজনাই ভাগৱতৰ মাজেদি আহ্বান জনাইছে যে তোমালোকে অকল লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, লগত নিয়া ধন ঘটিবলৈ যত্ন কৰিবা। পৰকালৰ ধন মাধৱৰ নাম, তাকো লোৱা গলে বান্ধি, ঐক্য এটিক্ষণে এৰা আলজাল পাছে মৰিবা। এই 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আহি ভাগৱত শুনাৰ লগে লগে আমাৰ অক্ষয় পুণ্য হ'ব, আৰু এই পুণ্যটোৱে আমাক জীয়াই থাকোঁতে সুখ আৰু ভোগ কৰিবলৈ দিব, আৰু মৰিলে সদ্গতি দিব। মনত ৰাখিব কথা। গতিকে আপোনালোক যিসকলে এই 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে অকণমান কষ্ট কৰি দিছে, যত্ন কৰিছে, কোনোবা আয়ে চাহ বনাই ভকতৰ মুখলৈ আনিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই খাৰলি পাচলি কুটি দিছে, কোনোবাই কল কুঁহিয়াৰ কাটি দিছে, কোনোবাই ভকতক মাতি আনি বহাইছে, ইত্যাদি ইত্যাদি।
গতিকে আমি এই 3টা দিনত ঈশ্বৰৰ কামত যদি আমাৰ এই শৰীৰটো লগাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পৰোপকাৰাই শূন্য কাৰণ অনুষ্ঠান মানে মই বুলি কৈছে যে এইটো 3দিনীয়া অনুষ্ঠান ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান মানে মই বুলি কৈছে ভগৱানে এই অনুষ্ঠানটো অনাগত দিনত এনেকুৱা অনুষ্ঠান পাতিলে আপোনালোকে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি আহি অলপ সহায় কৰিব পাৰি নেকি তাৰ কাৰণে গুৰুত্ব দিব যদি আমি ভগৱানৰ এই প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানো তেতিয়াহ'লে আমাক দি পঠিওৱা প্ৰতিভাই আমাৰ জীৱনলৈ মৃত্যু নমাই দিয়ে এতিয়া পৰীক্ষিতক ভগৱানে বৈষ্ণৱ কৰি জন্ম দিছে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ